যদি আপোনাৰ আধাৰ কাৰ্ডখন বেংক একাউণ্টৰ লগত লিংক নাই তেন্তে আপুনি যিকোনো চৰকাৰী আঁচনি বা স্কলাৰশ্বিপৰ টকা লাভ নকৰিব। এতিয়াৰ পৰা আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰিবলৈ বেংকত গৈ লাইন পাতি থকাৰ প্ৰয়োজন নাই। ঘৰতে বহি আপুনি ইয়াক কৰি ল'ব পাৰিব। বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰাৰ নতুন প্ৰচেছটো জনাৰ আগতে ভিডিঅ'টো যাতে পিছলৈ হেৰাই নাযায় এতিয়া এই ভিডিঅ'টো ছেভ কৰি ৰাখক। ইয়াৰ বাবে আপুনি প্ৰথমতে গুগলত গৈ এই ৱেবছাইটটোলৈ আহক। এতিয়া ওপৰত থকা এই থ্ৰী লাইনত ক্লিক কৰি কাষ্টমাৰ অপশ্যনটোত ক্লিক কৰক। ভাৰত আধাৰ চিডিং ইনেবল অপশ্যনটোত ক্লিক কৰক। এতিয়া ইয়াত আপোনাৰ আধাৰ নাম্বাৰ, বেংকৰ একাউণ্ট নাম্বাৰ সকলোবোৰ ফিল আপ কৰক। ইয়াত চিডিং অপশ্যনটো বহুৱাই আকৌ ফ্ৰেছ চিডিং অপশ্যনটোত ক্লিক কৰি তলত থকা কেপচাৰ কোডটো বহুৱাই ছাবমিট কৰি দিয়ক। এতিয়া আপোনাৰ আধাৰ কাৰ্ডত যোৱা অটিপিটো ইয়াত বহুৱাই ছাবমিট কৰাৰ লগে লগে কিছু সময়ৰ পিছতে আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক হৈ যাব। যদি আপুনি এই ৱেবছাইটটোৰ লিংক ডাইৰেক্ট আপোনাৰ মেছেজ বক্সত লাভ কৰিব বিচাৰে তেন্তে কমেণ্টত যিকোনো এটা কমেণ্ট কৰি এই ভিডিঅ'টো ৰিশ্বেয়াৰ কৰি দিয়ক।